এয়া আমাৰ হেৰি চুলতানো আছে লগত ফকৰো আছে বেচেৰা এইটো কলপাত গৈ ছিঙি আনিছেগৈ ফটা ফটা কলপাত কেইটামান আজি আমি এটা খানা মানে খানা বুলি ক'ব নোৱাৰি আৰু সৰু এটা আয়োজন কৰিছোঁ মাছ এটা মানে জ্বলা মাছ জ্বলাই পিনি খাম কলপাতত দি পিনি আচ্ছা ইয়াত আছে ধনিয়া পাত কেঁচা জলকীয়া পিঁয়াজ আদৰাক আছে তাৰপাছত আমাৰ ধনিয়া পাত আছে তাৰপিছত ইয়াত চাব পাৰে আমাৰ লাই পাত আছে আৰু ইয়াত জিৰা গুড়ি জলকীয়া গুড়ি আৰু হালধি আচ্ছা আমি গোটেইখিনি এতিয়া হেনোৱাৰ পাছত ধুনীয়াকৈ মানে হেৰি কৰিম মাছটোত লগাম গোটেই বস্তুখিনি সামগ্ৰীখিনি লগাই তাৰপাছত আমি জুইত দিম এইটো কুৰি মাছ কুৰি চাওঁ মাছটো কেনেকৈ মাছটো আপোনাৰ এইটো 1.5 কেজিমান হ'বনে বুঢ়া মাছ 1 কেজিমান হ'ব 1 কেজি চাইজৰ মাছ এটা আমি আজি জ্বলাই খাম 1 কেজি চাইজৰ এই কলপাতখিনি ধুম ধুনীয়াকৈ এই কলপাতখিনি ভালকৈ ধুই ল'ম বহুত লেতেৰা থাকিব পাৰে এই আমাৰ ভাইটি যি জুই জ্বলাই ৰেডি কৰিলে আমাৰ ভাইটি হয় এইটো আমাৰ ছোৱালীও আছে প্ৰথমত নিমখ কভাৰটোৱে হনুমান কিন্তু আমি হোটেলটো অইলটো হনুমান নহয় অইলটো ধাৰা অইল হয় হনুমান শুই চালে গম পাব তেলটো অলপ ঐ ভিতৰত সোমাই দিয়া আকৌ এই লাই পাতটো দিয়াৰ কাৰণ এটা ভাল এটা ফ্লেভাৰ আহিব সুগন্ধ আহিব ফ্লেভাৰ মানে সুগন্ধ ফ্লেভাৰ আহিব এটা মাছৰ লগত এটা সুগন্ধ আহিব কাৰণে লাই পাত মাছ কুঁহি মাছ আৰু লাই পাত আজি ডিছটোৰ নাম তাৰপৰা আমি কি কৰিম ফাৰ্ষ্ট ফল্ডিং ছিংগেলকৈ কৰিম ইয়াত হোল্ডিং সিজিব লাগে ধুনীয়াকৈ সিজিব তাৰপৰা এতিয়া ফল্ডিংটো এই চিষ্টেমত কৰি আছোঁ এতিয়া আমি ধুনীয়াকৈ পেক কৰিম বান্ধিম সূতা দিম এইটো হৈ গ'ল পেকিং আমি আমি জুইত দিম হ'ব এতিয়া তাৰপাছত এতিয়া আমি ইয়াৰ ওপৰত খৰি দিম কাঠৰ খৰি এনেকৈ দি যাম এইকেইটা দি দিওঁ ওপৰত দি দিব পাৰে চব দি দিয়া ফুলটো দি দিওঁ লাহে লাহে আপুনি টাইমৰ লক্ষ্য ৰাখিব লাগিব নহ'লে কলপাতটো আপোনাৰ জ্বলি যাব খাই টেষ্ট নাপাব কিমান দেৰি জ্বলিব লাগিব এইটো বেছি দেৰি নালাগে এঙাৰটো আমাৰ ইয়াত ধুনীয়া জ্বলি আছে 5 মিনিট ইয়াত খুব বেছি 10 পৰা 15 মিনিট জ্বলাব মানে কম লাইট ষ্টিমত ঠিক আছে এইটো লাই পাতটো ধুনীয়াকৈ হৈ গ'ল লাই পাতটো এইটো আমাৰ মাছ জলকীয়াবিলাক হৈ গ'ল এইটো মালটো চাব কিমান ডাঙৰ পিচ কিমান ডাঙৰ মাছটো 1.5 কেজি চাইজৰ প্ৰায় 1.5 কেজিমান হ'ব আমাৰ কাঁহীটো আপোনাৰ কিমান ডাঙৰ আপোনালোকে চাব পাৰিছে একদম ধুনীয়াকৈ সোমাইছে ভিতৰত মাইণ্ড ব্লয়িং বহুত টেষ্টি হৈছে টেষ্ট